এই বজৰং দলটোক চাওক, এওঁলোক হিন্দুৰ নাম লৈ কাম কৰি আছে। কিন্তু ভালকৈ যদি চাবলৈ যাওঁ তেতিয়াহ'লে এওঁলোক হিন্দু নহয়, এওঁলোক পলিটিকেল দল হয়, এওঁলোক RSS দল হয়। গতিকে নিজৰ প্ৰফিটৰ কাৰণে এওঁলোকে কাম কৰি আছে। কিন্তু যেতিয়া আপুনি প্ৰকৃত হিন্দুক দেখা পাব, তেওঁলোকে অন্য ধৰ্মৰ প্ৰতি চকু চৰহা নহয়, তেওঁলোকে অন্য ধৰ্মক ঘৃণা নকৰে। যিজন পুৰুষে নিজৰ খঙেৰে, নিজৰ বলেৰে, নিজৰ শক্তিৰে নিজক জয়যুক্ত কৰিব খোজে, তেওঁ প্ৰকৃত পুৰুষ নহয়, তেওঁ কাপুৰুষ হয়। এওঁলোক ভাবিছে দাবী ধমকি দি বলপূৰ্বকভাৱে মাৰপিট কৰি খ্ৰীষ্টিয়ানসকলক শেষ কৰিব পাৰিব, খ্ৰীষ্টিয়ানসকলক খেদিব পাৰিব। কিন্তু এটা কথা কাণ খুলি শুনক, খ্ৰীষ্টিয়ানে অলৰেডি নিজক শাৰীৰিকভাৱে যীশুখ্ৰীষ্টক সমৰ্পণ কৰিলে। যীশুখ্ৰীষ্টৰ ওচৰত খ্ৰীষ্টিয়ানে নিজকে ছেক্ৰিফাইচ কৰিলে। গতিকে মৃত্যুৰ কাৰণে খ্ৰীষ্টিয়ানে ভয় নকৰে, কাৰণ খ্ৰীষ্টিয়ানে মৃত্যুক জয়যুক্ত কৰিলে। সেইকাৰণে খ্ৰীষ্টিয়ানক আপোনালোকে মাৰিব পাৰে, কিন্তু এজন খ্ৰীষ্টিয়ানক মৰাৰ পিছত হাজাৰজন খ্ৰীষ্টিয়ানৰ জন্ম হ'ব। শেষত মই এইটোৱেই ক'ম, খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ কৰাটো আজিৰ কথা নহয়। পূৰ্বপুৰুষৰ পৰাই খ্ৰীষ্টিয়ানৰ ওপৰত অত্যাচাৰ চলি আহি আছে আৰু অত্যাচাৰ কৰি থাকিব, এইটো কথা আমি ভালকৈ জানো। কিন্তু তথাপি খ্ৰীষ্টিয়ানৰ হৃদয়ত আপোনালোকে মৰম দেখা পাব, সত্যতা দেখা পাব আৰু প্ৰেম দেখা পাব আৰু ক্ষমা আপোনালোকে দেখা পাব। কাৰণ আমাৰ ঈশ্বৰ প্ৰেম হয়, তেওঁ শত্ৰুক ক্ষমা দিব পাৰে। সেইকাৰণে আপোনালোক যিমানে অত্যাচাৰ নকৰক, আমি আপোনালোকক ক্ষমা কৰিব পাৰোঁ, আপোনালোকক আমি প্ৰেম কৰিব পাৰোঁ, আপোনালোকক আমি মৰম কৰিব পাৰোঁ। কাৰণ সত্যৰ সদায় জয়।